Welcome back to the Learning Hub. আজি class 8 of page 35 থকা exercise 2.1 অনুশীলনী 2.1 ৰ 3 নম্বৰ প্ৰবলেম বিলাক সলভ কৰিম। অলৰেডি 1 আৰু 2 ৰ সকলোবিলাক সমাধান আমি কৰিছো। যদি চোৱা নাই ভিডিও ডেসক্ৰিপচনত লিংক আছে তেতিয়া হলে চাই লবা। এতিয়া আমি 3 নম্বৰ প্ৰশ্ন যদি পঢ়ি চাও ইয়াতে লিখা আছে তলৰ সমীকৰণবোৰ সমাধান কৰা আৰু ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰা। ইয়াতে যিবিলাক আমাক ইকুৱেশ্যন দিয়া আছে এইবিলাক প্ৰথমতে সমাধান কৰিব লাগিব। সমাধান কৰি পেলাই শুদ্ধতা পৰীক্ষা কৰিব লাগিব। তাৰ মানে বাওফাল আৰু সফলৰ লগত মিল হয় নে নাই তাক প্ৰুফ কৰি দেখাব লাগিব, প্ৰমাণ কৰি দেখাব লাগিব। বলা আমি এটা সমাধান কৰো তেতিয়া হলে বুজি পাত সুবিধা হ'ব। আমি এক নম্বৰটো প্ৰথমতে সমাধান কৰিলো। ইয়াতে আছে x/3 minus x minus 1/2 equal to 1. এতিয়া ইয়াত আমি সমাধান কৰা মানে কি তাত যেটো চলক থাকে xy তাৰ মান উলিয়াব লাগে। ইয়াতে x আছে চলক তো x ৰ মান আমি উলিয়াম। কেনেকৈ উলিয়াম চোৱা। তাৰ কাৰণে ইয়াতে যেহেতুকে ভগ্নাংশত আছে তো ইয়াতে আমি প্ৰথমতে দুয়োটা সংখ্যাৰে LCM লৈ লম, লসাগু লৈ লম। তো এটা কৰিম কি চোৱা। তলত 3 আৰু 2 পূৰণ হ'ব মানে 3 * 2 আৰু এইফালৰ লগৰ লগত ইয়াৰে হৰটো পূৰণ কৰিব লাগিব। 2 আৰু x 2x হ'ব মাইনাস ইয়াৰ লগত ইয়াৰ হৰটো পূৰণ কৰিব লাগিব মানে 3x আৰু মাইনাস প্লাস হ'ব প্লাস 3 * 3 = 1। এতিয়া ওপৰত 2x আৰু -3x তাৰ মানে আমি যদি চাও তেতিয়া হলে 2x ৰ পৰা -3x গলে কি থাকিব -x থাকিব যেহেতুকে 3 ডাঙৰ হয় 2 সৰু দেখাত সংখ্যাটো কিন্তু মাইনাস সাইন ইয়াৰ আগত আছে গতিকে x ৰ আগত মাইনাস বহিব প্লাস 3 থাকিব ইকুৱেল 3 * 6 6 আৰু ইফালৰ যদি লৈ আনো তেতিয়া হলে 6 ইফালৰ একৰ লগত মাল্টিপ্লাই হ'ব তো 6 * 1 কিমান হ'ব 6 হৈ যাব। এতিয়া -x 3 যদি আমি ইফালে লৈ আনো তেতিয়া হলে মাইনাস হৈ যাব। তেতিয়া হলে 6 ৰ পৰা 3 গলে 3 থাকিব। আমি x মাইনাস দি পূৰণ দিলো ইফালে মাইনাস দি পূৰণ দিলে -3 হ'ব। ইকুৱেশ্যনটো সমাধান কৰাৰ পিছত আমি x ৰ ভ্যালু পালো কিমান -3। এতিয়া আমি এই x ৰ ভ্যালু যে -3 পালো এইটো এই ইকুৱেশ্যনটোত বহাই দি পেলাই চাব লাগিব যে আমি বাওফালে যত x আছে তাত যদি x ৰ ভ্যালু আমি -3 বহাও তেতিয়া হলে সফালৰ 1 পাও নে নাই। তো আমি লিখিম এতেকে LHS মানে হৈছে লেফট হ্যান্ড সাইড তাৰ মানে বাও পক্ষ। অসমীয়াত লিখিলে লিখিব পাৰা বাও পক্ষ মানে এই বাওফালটো। আমি বাওফালটো এটা লিখিম x/3 minus x minus 1/2। এতিয়া আমি যত x আছে তাতে -3 লিখিম। -3 তলত 3 আছে। এতিয়া ইয়াতে মাইনাস থাকাৰ কাৰণে ইয়াতে ব্ৰেকেট দিলাম। তো x ৰ জায়গাত আমি লিখিম -3 minus 1 2। এতিয়া আমি 3 1 গুণ 3 হয় গতিকে -1 পাম ইয়াতে। ইয়াতে 3 আৰু 1 কিমান হ'ব -4 হ'ব তলত 2। এতিয়া -1 মাইনাস আৰু মাইনাস পূৰণ কৰিলে প্লাস হ'ব। 2 ৰে আমি 4ক 2 বাৰ হৰণ কৰিব পাৰো 2 2 গুণ 4 2 যোগ আছে 1 মাইনাস আছে তো ইয়াৰ পৰা ইয়াক আমি বিয়োগ কৰিলে 1 পাম। বাওফালৰ সমাধানটো হল 1 আৰু সফালে আমাৰ 1 আছে তাৰ মানে আমাৰ বাওফাল আৰু সফাল মিলি গৈছে। তো আমি লিখিব পাৰো সমান সমান ৰাইট হ্যান্ড সাইড। ইয়াতে লিখিব পাৰা প্ৰুফড বা প্ৰমাণিত। যেহেতুকে আমাক ফলাফলৰ শুদ্ধতা পৰীক্ষা কৰিব দিছে ফলাফল ঠিক আছে নে নাই। তো ইয়াতে লিখিব পাৰা প্ৰমাণিত বুলি লিখিব পাৰা নাইবা পৰীক্ষিত বুলি লিখিব পাৰা প্ৰুফ বুলি লিখিব পাৰা যেনেকৈ মন তেনেকৈ লিখিব পাৰা। মুঠতে বাওফাল আৰু সফালটো সমান হ'ব লাগে এনেকৈ সমাধান কৰিব লাগিব। নম্বৰ 2 লৈকে আহিছো। 2 নম্বৰটো আমি সমাধান কৰো। 2 নম্বৰত আমি ইয়াতে LCM ললে 6 হ'ব LCM লসাগু 6। ইয়াতে n থাকিব যেহেতুকে তলত হৰ 6 আছে ইয়াতে হৰ 3 আছে 3 ৰে 6ক 2 বাৰ হৰণ কৰিব পাৰো 2 আৰু 2 পূৰণ কৰিলে 4 হ'ব। ইয়াতেও LCM 6 হ'ব 3 2 গুণ 6 হয় গতিকে 2 আৰু n পূৰণ কৰিলে 2n হ'ব প্লাস 6 আছে গতিকে 5 থাকিব। এতিয়া দুয়োফালে যেহেতুকে সেম হৰ আছে আমি হৰ এনেকৈ কাটি দিব পাৰো তেতিয়া হলে এইফালৰ হৰ আৰু এইফালৰ হৰ আমি এনেকৈ কাটি দিব পাৰো। তো ইয়াতে থাকিব তেতিয়া হলে n - 4 = 2n plus 5 এইটো কাটিছো আমি বাওফাল আৰু সফালৰ হৰ কাটিব পাৰো যদি সেম নাম্বাৰ থাকে। এতিয়া ইয়াতে 2n আছে ইয়াতে n আছে তো 2n যদি আমি ইফালে লৈ আনো -2n হ'ব। আমি 4ক ইফালে আনিলে প্লাস হৈ যাব। দুটা n মাইনাস আছে এটা প্লাস আছে গতিকে মাইনাস এটা n থাকিব 9 হ'ব। n ইকুৱেল মাইনাসৰে পূৰণ দিছো যেহেতুকে n আমি মাইনাসত ৰাখিব নোৱাৰো গতিকে 9 টো মাইনাস হৈ যাব। এতিয়া প্ৰুফ কৰিব লাগিব যে এই ভ্যালুটো ঠিক আছে নে নাই -9 ৰ ভ্যালু হ'ব পাৰে নে নাই। তাৰ কাৰণে আমি বাওফাল আৰু সফাল প্ৰমাণ কৰি চাম। আমি লেফট হ্যান্ড সাইড লিখিছো n/6 - 2/3। আমি n ৰ ঠাইত লিখিম -9 -9/6 আৰু 2/3। এতিয়া আমি কাটিব পাৰো কাটিলে ইয়াতে 3 3 গুণ 9 3 2 গুণ 6 2 গুণ
6 এলচিএম আহিব ইয়াতে ওপৰত 3 আছে গতিকে 3 3 গুণ 9 আৰু মাইনাস 2 2 গুণ 4 তলত 6 থাকিব 9 আৰু 4 যোগ কৰিলে 13 হ'ব তো আমি লেফট হ্যান্ড সাইড পালো এইটো এতিয়া আমি রাইট হ্যান্ড সাইড চাম কিমান ওলাই রাইট হ্যান্ড সাইডত আছিল n/3 প্লাস 5/6 এনাৰ ঠাইত আমি লিখিম -9/3 প্লাস ইয়াতে 5/6 আমি এইটো কাটিব পাৰো 3 3 গুণ 9 এগেন আমি ইয়াতে এলসিএম লম 6 আহিব এলসিএম তো 6 3 গুণ 18 আৰু প্লাস ইয়াতে 5 থাকিব তলত 6 18 পৰা আমি যদি 5 বিয়োগ কৰো 13 হ'ব আমি যদি চাও লেফট হ্যান্ড সাইডতো সমাধান কৰি -13/6 পাইছিলো ইয়াতো -13/6 পাইছো তো আমি দেখিলো যে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড সফল আৰু বাফল যেটুকে সমান হল তাৰ মানে আমাৰ অংকটো ঠিকে আছে তো এটা লিখিব পাৰা প্ৰমাণিত এইটো উত্তৰ নম্বৰ 3 লৈ আহিছো নম্বৰ 3 যদি চোৱা ইয়াতে বাফল আৰু সফল এইটো আগতে সমাধান কৰি লওঁ তেতিয়া এলসিএম লম 5 এলসিএম আহিব লখাগু 5 তো 5 এর এইটো পূৰণ কৰিব লাগিব 5 2 10 5 7 গুণ 35 মাইনাস 6x ইয়াতে আমি এলসিএম লম 2 এলসিএম হ'ব 10 এৰে 2 পূৰণ কৰিব লাগিব 20 হ'ব মাইনাস 5x এতিয়া আমি ইয়াতে প্ৰথমতে মাইনাসটো কৰি লওঁ 10x ৰ পৰা 6x গলে ইয়াতে থাকিব 4x plus 35 তলত 5 ইয়াতে 20 minus 5x by 2 এটা আমি ক্রস মাল্টিপ্লাই কৰিম এইফালৰ তলৰ লগত এইফালৰ ওপৰখিনি 4 2 গুণ 8x হ'ব 35 2 গুণ 70 হ'ব এইফালে আমি ওপৰটো লগত ইয়াৰ হৰক পূৰণ কৰিম তো 5 20 গুণ 100 আৰু 5 5 গুণ 25x এটা আমি x কেটা এক লগ কৰো ইয়াতে 8x আছে 25 মাইনাস ইফালে আহিলে প্লাস হ'ব 25x এটা 100 আছে 70 কে ইফালে লৈ যাও মাইনাস হ'ব তেনে হলে 8 5 13 তাৰ মানে 33x আৰু ইফালে থাকিব 30 তেনে হলে আমি x ইকুয়াল টু পালো 33 কে ইফালে আনিলে হৰণ হৈ যাব এটা আমি 3 ৰে কাটিব পাৰো 3 10 3 11 তাৰ মানে 10/11 আমি x ৰ ভ্যালু পালো কিমান 10/11 এটা আমি সফল আৰু বাফল প্ৰমাণ কৰি চাব লাগিব যে ঠিকে আছে নেনি আমি প্ৰথমতে ইয়াতে সফল বাফল লিখিলো বাফল আছে 2x plus 7 minus 6x/5 x ৰ ঠাইত আমি লিখিম 10/11 তো 2 পূৰণ 10/11 plus 7 minus 6 into 10/11 আৰু তলত থাকিব 5 তো নেক্সট আমি ইয়াতে মাল্টিপ্লাই কৰো 10 2 গুণ 20 হ'ব তলত 11 plus 7 minus ইয়াতে 6 10 গুণ 60 11 তলত নামি আহিব তো 5 into 11 এতিয়া আমি এলসিএম লম এলসিএম ললে এলসিএম ইয়াতে 11 আছে 5 11 আছে তনে 5 11 গুণ 55 হ'ব এলসিএম তেতিয়া হলে ইয়াতে 11 আছে 5 এৰে পূৰণ কৰিব লাগিব 5 20 গুণ 100 প্লাস ইয়াতে আমি 55 এৰে পূৰণ কৰিব লাগিব 7 5 গুণ 35 7 5 গুণ 35 36 37 38 মাইনাস ইয়াতে 60 তো 55 ইয়াতে আমি যদি যোগ কৰো 485 তাৰ পৰা 60 মাইনাস কৰিব লাগিব তেনে হলে 400 তাৰ পৰা 60 কলে থাকিব 25 তো আমি কাটিব পাৰো কাটিলে 5 11 5 8 গুণ 40 5 5 গুণ 25 85/11 আমি লেফট সাইডৰ ভ্যালু পালো এটা রাইট সাইডটো প্ৰমাণ কৰি চাও রাইট সাইডে একে পাওনে নাই তো 10 minus 5 into x ৰ ঠাইত আমি 10/11 লিখিব লাগিব তলত থাকিব 2 তো 10 minus ওপৰত 5 into 10 50 তলত 2 into 11 22 এলসিএম হ'ব 22 22 এৰে ইয়াক মাল্টিপ্লাই কৰিলে 10 মাল্টিপ্লাই কৰিলে হ'ব 220 আৰু মাইনাস 50 ওপৰত মাইনাস কৰিলে 0 7 আৰু 1 তলত থাকিব 22 এতিয়া আমি কাটিব পাৰো 2 ৰে কাটিলে 2 11 গুণ 22 আৰু 2 গুণ 16 17 2 5 গুণ 10 85/11
তাৰ মানে লেফট সাইডে আমি 85 11 পালো ৰাইট সাইডে 85 11 পালো তাৰ মানে আমি লিখিব পাৰো এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত নাম্বার 4 টো সমাধান কৰিব নাম্বার 4 ৰ লেফট সাইড আৰু ৰাইট সাইড মিলাই চাও ইয়াতে প্ৰথমতে আমি এলসিএম লও 5 আৰু 2 পূৰণ কৰিলে 10 হ'ব 2 দিয়ে 1 মাল্টিপ্লাই কৰা 2 2 4 মাইনাস 5 3 গুণ 15 এলসিএম মানে লসাগু তলৰ যদি মৌলিক সংখ্যা থাকে দুইটা মাল্টিপ্লাই কৰি দিলে হয় তো 5 আৰু 2 পূৰণ কৰিছো আৰু 5 এৰে 10ক দুইবাৰ যায় তো 2 ৰে আকৌ ওপৰৰ লগটো মাল্টিপ্লাই কৰিছো নেক্সট আমি 5 এৰে ইয়াৰ লগক মাল্টিপ্লাই কৰিছো এইফালে আমি 2 হ'ব এলসিএম যেটো কি 1 ৰ তলত এখন মানে 1 আছে তেনেহলে ইয়াতে y থাকিব প্লাস 2 ৰ তলত যেটো কি 1 আছে 2 1 গুণ 2 গতিকে 1 আৰু 2 পূৰণ কৰিলে ইয়াতে 2 বহিব এতিয়া আমি cos মাল্টিপ্লাই কৰিম 2 ৰ লগত এইফালৰ ওপৰখিনি মাল্টিপ্লাই কৰিম তো 4 পূৰণ 2 কৰিলে 8y হ'ব মাইনাস 15 2 গুণ 30 এইফালে 10y প্লাস 20 এতিয়া আমি y কেটা এক লগ কৰো 8y 10 ইফালে আহিলে মাইনাস হ'ব ইয়াতে 20 আছে আৰু 30 ইফালে গলে প্লাস হ'ব তো 10 ৰ পৰা 8 গলে মাইনাস 2y হ'ব আৰু এটা হ'ব 50 তেনেহলে y ইকুৱেল টু 50 বাই আমি মাইনাস 2 ৰে হৰণ কৰিব লাগিব যেটো মাইনাস 2 ইফালে আহিলে ডিভাইড হৈ যাব তো 2 ৰে কাটিব পাৰো 2 25 গুণ 50 তেনে আমি লিখিব পাৰো y ইকুৱেল টু মাইনাস 25 এতিয়া প্ৰমাণ কৰি চাম 25 বহাই পেলাই এটো ঠিক হয় নে প্ৰথমে আমি লেফট হ্যান্ড সাইড লিখিলো লেফট হ্যান্ড সাইড আছে 2y বাই 5 মাইনাস 3/2 এতিয়া আমি যত y আছে তাত আমি মাইনাস 25 পাম ইনটু মাইনাস 25 বাই 5 এটা 3/2 5 ৰে কাটিব পাৰো 5 5 গুণ 25 মানে 5 2 গুণ 10 হ'ব মাইনাস 10 3/2 এলসিএম ললে 2 এলসিএম হ'ব 10 2 গুণ 20 মাইনাস 3 তো মাইনাস 23/2 এটা আমি সাম রাইট হ্যান্ড সাইড টু একে ওলাই নাই রাইট হ্যান্ড সাইডত আছে y/2 প্লাস 1 y জায়গাত আমি মাইনাস 25 লিখিব লাগিব মাইনাস 25/2 প্লাস 1 এলসিএম 2 হ'ব মাইনাস 25 2 1 গুণ 2 তেনেহলে 25 ৰ পৰা আমি 2 বিয়োগ কৰিব লাগিব যেটো 25 ডাঙৰ আছে তো মাইনাস আমি 25 ৰ পৰা 2 বিয়োগ কৰিলে 23 পাম আৰু তলত 2 তো আমি যদি চাও আমাৰ লেফট সাইড আৰু রাইট সাইড দুই জায়গাতে মাইনাস 23/2 ওলাইছে তো আমি লিখিব পাৰো এটাকে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত 5 নম্বৰটো সমাধান কৰিবলৈ 5 নম্বৰত আমি ইয়াতে লসাগু লম প্ৰথমতে 3 আৰু 7 লসাগু 3 আৰু 7 পূৰণ কৰিলে হল যেটো কি দুটা মৌলিক সংখ্যা হয় 3 7 গুণ 21 এটা ইয়াৰ হৰৰ লগত ইয়াৰ লগ পূৰণ কৰি দিয়া 3x প্লাস ইয়াৰ হৰৰ লগত ইয়াৰ লগ পূৰণ কৰি দিয়া 7x 4 7 গুণ 28 এইফালে 2 ইয়াৰ হৰ আৰু ইফালৰ লগ পূৰণ হ'ব গতিকে আমি ডাইৰেক্ট 7 আৰু 3 প্লাস কৰিলে 10x হ'ব মাইনাস 28 21 আৰু 2 ইফালে লৈ আনিলে মাল্টিপ্লাই হ'ব তো 2 1 গুণ 2 2 2 গুণ 4 28 ইফালে আহিলে প্লাস হৈ যাব তাৰ মানে 10x ইকুৱেল 40 আৰু 28 আমি যোগ কৰো 8 2 10 4 5 6 হাতৰেকে 7 এতিয়া x ইকুৱেল টু 10 ইফালে আহিলে হৰণ হ'ব 0 0 কাটি দিয়া তাৰমানে x ৰ ভ্যালু কিমান পালো 7 এতিয়া আমি 7 টো বাফালে বহাই চাম সফালে যেটো 2 আছে আমি চাম যে আমাৰ বাফালেও 2 ওলাই নাই আমি চাব লাগিব আমি লিখিম লেফট হ্যান্ড সাইড ইকুৱেল টু x/7 x - 4/3 x ৰ ঠাইত আমি 7 লিখিম 7/7 প্লাস ইয়াতে 7 - 4/3 7 গুণ 7 প্লাস ইয়াতে 7 ৰ পৰা 4 গলে 3 তলত 3 1 প্লাস 3 গুণ 3 1 আৰু 1 যোগ কৰিলে 2 আমাৰ সফালে কিমান আছে 2 আছে তাৰ মানে আমাৰ সফাল আৰু বাফাল মিলি গৈছে তো আমি লিখিব পাৰো প্ৰমাণিত নম্বৰ 6 লৈকে আহিছো তে নম্বৰ 6 টো সমাধান কৰিবলৈ ইয়াৰ হৰৰ লগত ইফালৰ লগ পূৰণ কৰি দিম ওপৰখিনি আগতে সমাধান কৰিলো ওপৰখিনি আমি যদি চাও 2x প্লাস ব্ৰেকেটৰ ভিতৰত আছে 3x + 1 প্লাস ব্ৰেকেটৰ ভিতৰত আছে 4x + 2 এতিয়া আমি ব্ৰেকেট বিলাক খুলি দিও তেতিয়া হলে 2x প্লাস 3x + 1 প্লাস 4x + 2 আৰু 13 আৰু 3 ইফালে মাল্টিপ্লাই হ'ব 3 4 গুণ 39 x বিলাক প্লাস কৰো 3 4 5 আৰু ইয়াতে আছে 4 তো 5 4 9x আৰু ইয়াতে আছে 1 ইয়াতে আছে 2
2 আৰু একে 3 তেতিয়াহ'লে থাকিল 39 তেনেহ'লে 9x 39 আছে 3 এইফালে আহিলে মাইনাছ হ'ব 9x = 39 ৰ পৰা 3 গ'লে 36 থাকিব এতিয়া x = 9 ইয়াতে পূৰণ আছে এইফালে আহিলে হৰণ হৈ যাব আৰু 9 ৰে আমি 36 কাটিব পাৰোঁ 4 9 গুণ 37 তাৰ মানে x = কিমান হ'ল 4 এতিয়া আমি এই বাওঁফালে 4 বহাই চাম আমি সোঁফালে 13 পাওঁ নে নাই আমি লিখিম লেফট হ্যান্ড সাইড = 2x + 3x + 1 + 4x + 2 divided by 3 যত x আছে তাতে আমি 4 বহাম তেনে 2 * 4 + 3 * 4 + 1 + 4 * 4 + 2 তলত 3 4 2 গুণ 8 4 3 গুণ 12 আৰু 1 13 এটা 4 4 গুণ 16 আৰু 2 যোগ কৰিলে 18 তলত 3 এটা আমি যোগ কৰো বলা 8 তে 16 16 আৰু 9 3 যোগ কৰিলে 19 আৰু 3 তলত 3 এটা 3 তে আমি 39 ক কাটিলে 13 পাওঁ 13 আমাৰ সোঁফালে 13 আছিল তাৰ মানে আমাৰ লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড মিলি গৈছে আমি লিখিব পাৰোঁ প্ৰমাণিত এইটো ভিডিঅ'ত আমি নাম্বাৰ 3 ৰ 1 ৰ পৰা 6 লৈকে সমাধান কৰিলোঁ যেহেতু কি বহুত কিটা ইকুৱেশ্যন আছে একেটা ভিডিঅ'ত কৰিলে বহুত সময় লাগি যাব নেক্সট ভিডিঅ'ত আমি 6 ৰ পৰা বাকিটা সমাধান কৰিম গতিকে চেনেল যদি সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিয়া তেতিয়ালে নেক্সট ভিডিঅ' সকলোতকৈ তুমি আগতে পাবা আৰু ভিডিঅ' কেনেকুৱা পালা লাইক কমেন্ট কৰি জনাবা